গুৰু নানক জয়ন্তী নৱেম্বৰ মাহত পূৰ্ণিমাৰ দিনা পালন কৰে। গুৰু নানকৰ জন্মদিনত গুৰু পৰব বা গুৰু নানক উৎসৱ পালন কৰা হয়। গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু। শিখ ধৰ্মাৱলম্বী বা শিখসকলৰ আটাইতকৈ পবিত্ৰ উৎসৱেই হৈছে গুৰু নানক জয়ন্তী। দেখিছেনে কিমান মানুহ হৈছে, হাজাৰ হাজাৰ মানুহ। আমি গৈ লাইনত থাকিছোঁ। কিমান দীঘল লাইন দেখিছেনে। মতে শিখসকলে 10 গৰাকী শিখ গুৰুৰ তিথি একেলগে পালন কৰে। তেওঁলোকৰ জন্মদিনবোৰত গুৰু পৰব বা প্ৰকাশ উৎসৱ বুলি জনা যায়। সঁচা কথা ক'ব গ'লে গুৱাহাটীৰ মাজত এনেকুৱা এটা গুৰুদ্বাৰ আছে বুলি মই ভবা নাছিলোঁ। যেতিয়া মোৰ দেওৰাণী পিংকীয়ে ফোন কৰি ক'লে যে আমি এইটো গুৰুদ্বাৰত যাম, আপোনালোকে আহিলে আহিব পাৰে, আমি তেতিয়া ভাবিলোঁ যে যোৱাই ভাল হ'ব। আমি অৱশ্যে মালিগাঁৱত থকা গুৰুদ্বাৰটোত প্ৰত্যেক বছৰে গৈ থাকোঁ। যোৱা বছৰ শহুৰ দেউতা ঢুকোৱাৰ বাবে কোনো মন্দিৰত যোৱা হোৱা নাছিল। এইবেলি যাব পাৰিম যিহেতু যাবলৈ সাজু হৈ 1মান বজাত আমি গৈ তাতে লাইনত থাকিলোঁ। লাইনত ইমান মানুহ আছে, হাজাৰ হাজাৰ মানুহ দেখিছে আপোনালোকে। আমি ভাবিলোঁ মন্দিৰটো যোৱা লাইন চাগে, কিন্তু আমি গৈ যিটো লাইনত থাকিলোঁ প্ৰথমতে প্ৰসাদে খাব পাৰি। প্ৰথমতে আমি প্ৰসাদ খাই ল'লোঁ আৰু তাৰে পিছত আমি এয়া দেখিছেনে আমি প্ৰসাদ খাই আছোঁ। ধুনীয়া ছিষ্টেমত মানে তাতে প্ৰসাদ দি আছে আৰু মানুহবোৰো ৰৈ থাকিব লগা হোৱা নাই। যোনে খাই মানে শেষ গৈছে আৰু প্ৰসাদ খাই আমি মন্দিৰত সেৱা জনালোঁ। এইটো ভিতৰৰ মন্দিৰ হয়। ইমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে। আৰু তাতে মন গ'লে মানে বহি থাকিব, মানে অলপমান ধ্যান কৰিবও পাৰি। আৰু ইয়াৰ মূৰত কিবা এটা লৈ পেলাইহে তাতে সোমাব লাগে। সেইটো নিয়ম, যিহেতু আমিও মূৰত কাপোৰ লৈ সোমাইছোঁ। ইয়াত 2-এখন ফটো উঠাই লৈছোঁ। তাতে গৈ সঁচাকৈ ইমান ভাল লাগে, আপোনালোকেও আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশো হয়। আৰু এইটো ৰাস্তাৰ বাহিৰত, আমি ওলাই গৈ ৰাস্তাত এনেকৈ অকণমান ভিডিঅ' কৰি ল'লোঁ। মানুহ যিহেতু বহুত আছিল। আজিলৈ এৰিলোঁ, পুনৰ লগ পাম।